কেছ দিয়া হৈছে। গতিকে এতিয়া কথাটো হৈছে যে মই বাকী কেইজনৰ দৰে মই একো কৰা নাই। মই আজি এবছৰ দিন ধৰি পেলাই মই কাকো পইচা দিব পৰা নাই, সেইটো হয়। কিন্তু 2020 চনৰ পৰা 2023 চনলৈকে মই বহু লোকক বহু টকা দিলোঁ। সেই দিয়াখিনিও আঁতৰাই পেলাই মই এতিয়া কথা কৈছোঁ যে 2023 চনত মোৰ এটা মই লছৰ সন্মুখীন হৈছিলোঁ আৰু তাৰ পিছৰ পৰাই মোৰ মাইণ্ডছেট, মোৰ সকলোখিনি বহুত বেলেগ বেলেগ হৈ গ'ল। যে এটা সময় এনেকুৱা হ'ল যে মই 3 মাহ বন্ধ কৰি পেলাই মই লাষ্টত মোৰ বহুখিনি লষ্ট হ'ল। মই বহুত পইচা কাম নকৰাকৈ মানুহক দিব লগা হ'ল। এনেকুৱা এটাও চিটুৱেশ্যন হৈছিলে যে ইমানেই কষ্ট পাওঁ, মানে ইমানেই অশান্তি পাইছিলোঁ যে এটা দিনত 122টা মিছ কল, 122টা ফোন, এনেকুৱা ধৰণৰ অশান্তি পাইছিলোঁ। তাৰ বাবে মই কাম নকৰাকৈ মোলৈ অহা পইচা মই দি দিবলৈ বাধ্য হৈ গৈছিলোঁ। কাৰণ কিয় মোৰ সেইটো সময়ত ইমানেই বেয়া হৈ গৈছিলে, আৰু সেই বেয়া হোৱাৰ কাৰণ মই অৱগত কৰিবও নোৱাৰোঁ, অৱগত কৰিও একো লাভ নাই। কাৰণ কিয় মোৰ লগত যিখিনি হৈছিলে সেইখিনি মই দেখুৱাইও একো লাভ, বৰ্তমানটো একো দেখুৱাইও লাভ নাই। কাৰণ কিয় মই দোষী, হয় মই দোষী। কাৰণ কিয় মই কাৰোবাৰ পৰা যদি পইচা লৈ পেলাই ঘূৰাই দিব পৰা নাই, তেতিয়াহ'লে আইনৰ ওচৰত মই সেইটো দোষী হ'ম। কিন্তু এতিয়া কথাটো হ'ল কি, মই এটা বছৰে আজি এটা বছৰ হ'ল, কিন্তু আজি এটা বছৰ আগত মই যোৱা বছৰ পূজাৰ সময়ত মই ঘৰলৈ গৈছিলোঁ। মই এটাই পূজাৰ আগে গৈছিলোঁ, মই এটাই ধাৰণা লৈ গৈছিলোঁ যে মানুহখিনিয়ে ইমান অশান্তি কৰিছে, তেতিয়াহ'লে মই যদি ঘৰত গৈ তেওঁলোকৰ সন্মুখতে যদি মই মই যদি কাম কৰিব পাৰোঁ আৰু যদিহে প্ৰফিট কৰিব পাৰোঁ এটা শান্তি মগজ লৈ, তেতিয়াহ'লে মই মানুহক পইচা দিব পাৰিম। মোৰ সেইটো বিশ্বাস আছিলে, আৰু সেইবাবে মই নিজৰ ঘৰৰ এটুকুৰা মাটিও মোৰ বাবে ঘৰৰ মানুহে বিক্ৰী কৰি দিছিলে। কিন্তু সেই বিক্ৰী হোৱাৰ সময়লৈকে এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হ'ল যে মই কাম কৰিবলৈ পোৱাই নাই। মানুহ সদায় আহে, মই সদায় বুজাওঁ যে আপুনি এনেকুৱা কথা যে মোৰ এনেকুৱা একদম বৰবাদী অৱস্থা, গতিকে মই অকণমান সময় দিয়ক মোক, মই আপোনালোকৰ মাজতে থাকিম, মই ক'তো পলাই নাযাওঁ। কিন্তু সেই সময়ত কি হ'ল যে ডেইলি সেই প্ৰচেছটো চলি থাকিলে, সদায় আহে। আৰু ইয়াৰ মাজত 2জনমান মানুহ আছে যে মানুহক উচতাই মোৰ ঘৰলৈ পঠিয়ায়, কাজিয়া কৰিবলৈ মোৰ ঘৰলৈ পঠিয়ায়। কিন্তু মোৰ যিখন বিশ্বাস আছিলে যে মই কাম কৰি পইচা দিব পাৰিম, সেই বস্তুটোৰ যিখন বিশ্বাস আছিলে, সেই বিশ্বাসৰ ওপৰত মই কথা পাতি পেলাই মই তেওঁক সেইদিনাখন পঠাই দিওঁ। কিন্তু 2 দিন পিছত আকৌ সেই একেই অৱস্থা হয়। লাষ্টত মই দেখিলোঁ যে মই নোৱাৰিম এনেকৈ, মই কোনো কাৰণতে নোৱাৰিম। কাৰণ কিয় সেইটো সময়ত মোৰ এনেকুৱা এটা চিটুৱেশ্যন হৈছিলে যে মই মৰি যাওঁ, আৰু সেই মৰি যোৱাৰ কাৰণ বাধ্য কৰোৱা হৈছিলে মোক। কিন্তু মই সেই মৰাৰ অৱস্থাৰ পৰা মই নিজকে উদ্ধাৰ কৰিছোঁ যে নাই, এনেকৈ হ'লেতো নহ'ব। মই আঁতৰি আহিলোঁ। মই জেগা স্থান মই একো ক'ব নিবিচাৰোঁ, কাৰণ কিয় মই এতিয়াও আশাবাদী যে মই যিটো কৰিব পৰা অৱস্থাত আছোঁ। এতিয়া নোৱাৰোঁ, এতিয়া ইমানেই বেয়া এটা চিটুৱেশ্যন, মই শূন্য হৈ গ'লোঁ। ইমানেই এটা বেয়া চিটুৱেশ্যন মই নোৱাৰোঁ। আজি মই পূজাৰ সময়ত গৈ পেলাই মই নৱেম্বৰ মাহত ঘূৰি অহাৰ পিছতো মোৰ ঘৰত যিমানখিনি অশান্তি দেখা পালোঁ, মই পইচা পোৱাৰ 1 মাহৰ পিছৰ পৰা যিটো অশান্তি দেখা পালোঁ, মোৰ গোটেই পইচা লষ্ট হৈ গ'ল। মই কেনেকৈ কৰিম? মোৰ ডেইলি ভিডিঅ' আহে, মেছেজেছ, বহুতখিনি বস্তু আছে তেনেকুৱা ধৰণৰ। সেই অশান্তিৰ মাজত মই একো কৰিব নোৱাৰিলোঁ। মই সেইকাৰণে আঁতৰি আহিলোঁ। আঁতৰি অহাৰ পিছতো মই শান্তি নাপালোঁ। লাষ্টত মই এটা জেগাত বহি যাব লগা হ'ল। মই শূন্য হয়, কিন্তু সেই সময়তো মই এটাই ভাবিলোঁ যে মানুহখিনিক কেনেকৈ পইচা ঘূৰাই দিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।